বিশ্বৰ কেইটামান আচৰিত ছাতি। মদিনাৰ ছাতিৰ কাহিনী জানিলে অবাক হ'ব আপুনিও। ছৌদি আৰবত প্ৰযুক্তিৰ অভাৱনীয় সৃষ্টি। সূৰ্যৰ পোহৰৰ সৈতে চলা বিশেষ ছাতিয়ে দিছে সকাহ। সাধাৰণতে আপুনি জীৱনত কিমান টকাৰ মূল্যৰ ছাতি দেখিছে? 500, 1000 বা তাতকৈ অলপ বেছি। আমি আজি কম আপোনাক কেইটামান বিখ্যাত ছাতিৰ কথা। ৰাইজক ৰ'দ বা বৰষুণৰ পৰা ৰক্ষা পাবলৈ ৰিয়াজুল জান্নাতৰ বাহিৰত লগোৱা হৈছে এই বৃহৎ ছাতিবোৰ। দিনত এই ছাতিবোৰ সূৰ্য উদয় হোৱাৰ লগে লগে খোলা যায় আৰু সূৰ্য অস্ত যোৱাৰ পাছতে স্বয়ংক্ৰিয়ভাৱে জপোৱা যায়। জপোৱাৰ পাছত ধৰিব নোৱাৰি যে সেইবোৰ একোটা বৃহৎ ছাতি। ইমান নিখুঁত আৰু অত্যাধুনিক যে কোনো মানুহে এইবোৰ ছাতি নে কি ধৰিবই নোৱাৰে। এতিয়া আহো মূল কথালৈ। এই যে ছাতিবোৰ দেখিছে, এই ছাতিবোৰৰ একোটাৰ ভাৰতীয় মূল্য জানিলে আচৰিত হ'ব আপুনি। হজৰত মহম্মদৰ কবৰ আৰু মছজিদত লগোৱা এই ছাতিবোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। নীলা পাতি আৰু সুসজ্জিত এই মছজিদটো পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মছজিদ। এই মছজিদটো ইমানেই বৃহৎ আৰু চকুত লগা যে ইয়াত নামাজ আদায় কৰিলে আপুনি এক প্ৰশান্তি পাব। ৰিয়াজুল জান্নাতৰ এটি ছাতিৰ মূল্য প্ৰায় 5 কোটি। মছজিদটোৰ চৌহদত আছে 262টা ছাতি। এতিয়া কল্পনা কৰকচোন, নবীৰ কবৰ আৰু মছজিদৰ এই ছাতিবোৰ কিমান অত্যাধুনিক। এই ছাতিবোৰে তীক্ষ্ণ ৰ'দৰ পৰা ৰক্ষা কৰে দৰ্শনাৰ্থীক। আপুনিও যদি এই ছাতিৰ বিষয়ে প্ৰথম জানিব পাৰিছে, তেনেহ'লে ৰাইজৰ বাবে শ্বেয়াৰ কৰি দিব পাৰে। বাহিৰত কিমান অত্যাধুনিক ব্যৱস্থাৰে ৰাইজৰ সেৱাৰ বাবে এই ছাতিবোৰ লগোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।